বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। আমি পৰিৱেশবোৰ দেখুৱাইছো। কমল সিং নাৰ্জাৰীৰ হৈ বিভিন্নজনে প্ৰচাৰ চলাইছে আৰু এইবাৰ এই সমষ্টিটো তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব বিজেপি, কংগ্ৰেছ, জিএছপি লগতে ইউপিপিএলৰ মাজত। আমি এইখিনিতে এগৰাকী শক্তিশালী ইউপিপিএলৰ নেতা পাইছো। তেওঁ চাহ খাবলৈ আহিছিলে। তেওঁৰ লগত কিছু কথা পাতি ল'ব বিচাৰিছো সমষ্টিৰ সম্পৰ্কত। সকলোৱে চিনি পায় মানস চেৰফাং পৰিষদীয় সমষ্টিৰ তেওঁ MCLA তথা EM প্ৰাক্তন EM। কেনেকুৱা কি পৰিৱেশ দেখিছে? বিজনী সমষ্টি প্ৰথম অৱস্থাত অলপ ক্ৰিটিকেল আছিলে, কিন্তু আজিৰ দিনটোত বিজনী সমষ্টি পুৰা খোলা হৈ গ'ল, বিৰাট ভাল হৈ গ'ল। মই যিটো আশা কৰা নাছিলে তাতকৈ বেছি গুণ এতিয়া ভাল হৈ গ'ল। কাৰণ স্পেচিয়েলি মানস চেৰফাং সমষ্টিত যিহেতু মই এজন পাৰিষদ আৰু মই এজন দাবীদাৰ আছিলোঁ, MLA কেণ্ডিডেটৰ কাৰণে দাবীদাৰ আছিলোঁ। সেই সময়ত কিছু অলপ মনৰ আঘাত কৰি পেলাই মই অলপ বহি আছিলোঁ। তেতিয়া আমাৰ মানস চেৰফাং সমষ্টিৰ ৰাইজে কোনেও ওলাই অহা নাছিলে। যেতিয়া নেকি মই আকৌ পিক আপ লৈছোঁ, পিক আপ লোৱাৰ লগে লগে আমাৰ বিভিন্ন জাতি সম্প্ৰদায়সকলে ইয়াত এতিয়া উঠি পৰি লাগিছে। যেনে তেনে আমাৰ স্থানীয় প্ৰাৰ্থী তথা ইউপিপিএল দলৰ প্ৰাৰ্থী কমল সিং নাৰ্জাৰী ডাঙৰীয়াক জিকাবৰ কাৰণে উঠি পৰি লাগিছে। বহুতে কৈছে আপুনি ইউপিপিএলত নাথাকিব, BPFলৈ যাব। একাংশই কৈছে বিজেপিত যোগদান কৰিব। এটা উৰা বাতৰি ওলাই আছে এইকেইটা দিনত। যোৱাকালি ৰাতিত মই এজন মানুহে ফোন কৰিলে, আপুনি বোলে কালি জইন হ'বলৈ গৈ আছে। না, আজি কৈ আছে ধনঞ্জয় বসুমতাৰ কিমান দূৰ পাইছে জইন হ'বৰ কাৰণে, কিমান দূৰ গৈ পাইছে, তেনেকুৱা কথা আলোচনা কৰিছে। চাওক, BPFৰ উন্নয়ন কৰাৰ পথাৰটো ক'ত? সেইটোৱে মানস চেৰফাং সমষ্টিত যদিও উন্নয়ন কৰিব লাগিলে ধনঞ্জয় বসুমতাৰ হ'লেও কৰিব, ইউপিপিএল কৰিলেও ক'ব, BPF হ'লেও কৰিব, একেই জেগা। গতিকে মই য'ত আছোঁ তাতে থাকি পেলাই এই অঞ্চলৰ উন্নয়নৰ কাৰণে, এই অঞ্চলৰ বিপদ আপদত সহায় কৰাৰ কাৰণে ধনঞ্জয় বসুমতাৰ আজিৰ দিনত আছে। গতিকে বেলেগ দলত যোৱাৰ কোনো চিন্তাধাৰা মই কৰা নাই। যিহেতু মই এই অঞ্চলৰ ৰাইজৰ লগত থাকি পেলাই যি মোক মৰম দিছে, যি অনাৰ দিছে, ৰেচপেক্ট দিছে, সেই কথা মই পাহৰিব নোৱাৰোঁ আৰু বেলেগ যোৱাৰ কাৰণে চিন্তাই কৰা নাই। মই অলপ তথাপিও আক্ষেপ এটা থাকি গৈছিলে নহয় জানো? কাৰণ টিকেটটো বিচাৰিছিলে। আক্ষেপটো মাত্ৰ 48 ঘণ্টামান আছিলে, 48 ঘণ্টামান আছিলে, যিহেতু মই নিজে দাবীদাৰ আছিলোঁ। কিন্তু তথাপিও আমাৰ হাইকমাণ্ড, আমাৰ যিটো আমাৰ প্ৰাক্তন BTRৰ চিফ, আমাৰ দলৰ সভাপতি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ, তেখেতৰ মুখ চাই পেলাই, তেখেতৰ কাম কাজ চাই পেলাই মই আৰু বেলেগ দল কৰিব নোৱাৰিম। গতিকে তেখেতৰ দলৰ লগতে থাকিম, তেখেতৰ দলৰ হৈয়ে কাম কৰিম, ৰাইজৰ কাম কৰিম বুলি সিদ্ধান্ত লৈছোঁ। আৰু বেলেগ দলৰ কোনো চিন্তাই কৰা নাই। মই খোলা খুলিকৈ অনুৰোধ কৰোঁ, বিজেপিৰ যিমান নেতাসকল আছে, BPFৰ যিমান নেতাসকল আছে, তেওঁলোকক মই অনুৰোধ কৰিম, প্লিজ আপোনালোকে মোক ইউপিপিএলৰ পৰা বিজেপিক লৈ যোৱাৰ কাৰণে, ইউপিপিএলৰ পৰা BPFক লৈ যাবৰ কাৰণে মোক চেষ্টা নকৰিব আৰু নেক্সট টাইম মোক ট্ৰাই নকৰিব। ট্ৰাই কৰিছিলে নেকি? বহুতবাৰ ট্ৰাই কৰিছিলে, এতিয়া আৰু ট্ৰাই কৰিব নালাগে। মই আৰু কোনোদিন নাজানো। ধন্যবাদ জনাইছোঁ। কমল সিং নাৰ্জাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। অলপ আক্ষেপ আছিল, সেই আক্ষেপটো খুব কম সময়ৰ আক্ষেপ আছিল আৰু আজিৰ দিনটোত আক্ষেপ নাই। অকণমান আগবাঢ়ি আহিব। দলটোৰ হৈ গুৰুত্বপূৰ্ণ পদবীত আপুনিও আছে, কি দায়িত্বত আছে? মই সাধাৰণ সম্পাদক, এডমিনিষ্ট্ৰেটিভ পদত আছোঁ। কেনেকুৱা পৰিৱেশ দেখিছে এই সমষ্টিটোত? বৰ্তমানৰ যিটো পৰিৱেশ, আজিৰ তাৰিখত সকলো জনগোষ্ঠীবিলাকে বিচাৰিছে যে আমাৰ যিহেতু 3বাৰকৈ MLA হৈছে কমল সিং নাৰ্জাৰী ডাঙৰীয়া, তো তেখেতৰ আগৰ কাম কাজৰ প্ৰতি তেওঁলোকৰ যিটো দেখি আজিৰ তাৰিখত হয়তো বিভিন্ন দলৰ মানুহবিলাকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, বিজেপিও আছে। হ'লেও ইয়াত লোকেল হিচাপে আমাৰ কমল সিং নাৰ্জাৰী ডাঙৰীয়াকেই সকলো জনজাতিৰ মানুহবিলাকে আঁকোৱালি ল'বলৈ ওলাইছে। তো আমি দেখি আছোঁ আমাৰ দলৰ প্ৰতি সঁহাৰি আছে, প্ৰাৰ্থীৰ প্ৰতি সঁহাৰি আছে। গতিকে আমি যিটো প্ৰতিচ্ছবি দেখিবলৈ পালোঁ, এইবাৰ আমাৰ কমল সিং নাৰ্জাৰী ডাঙৰীয়া বিপুল ভোটত বিজয় সাব্যস্ত কৰিবলৈ গৈ আছে। অকণমান আপুনি আগবাঢ়ি আহিব। যথেষ্ট সংখ্যালঘু ভোটাৰ ইয়াত আছে। সংখ্যালঘু ভোটাৰসকলৰ মনৰ ভাৱ আপোনালোকে নিশ্চিতভাৱে দেখিছে, জানিছে। কি দেখিছে তেওঁলোকে, কি বিচাৰিছে? এইবাৰ বিজনী সমষ্টিটো সুকীয়া,
কাৰণ ইয়াত BPF যথেষ্টখিনি মানুহ সংখ্যালঘু মানুহ আপোনালোকে জানে BPF কৰে কিন্তু BPFৰ প্ৰাৰ্থী নথকাৰ কাৰণে সংখ্যালঘু ভোটাৰ কেতিয়াও কোনো পৰ্যায়ত বিজেপিত কনভাৰ্ট হ'ব নোৱাৰে গতিকে সকলো সৰহসংখ্যক সংখ্যালঘু ভোটাৰ এবাৰ UPPLৰ ট্ৰেক্টৰৰ ছবিতে সমৰ্থন কৰিব আৰু আমাৰ মনোনীত যিজন প্ৰাৰ্থী আছে তেখেতক জিকাব ইয়াত কোনো সন্দেহ নাই এতিয়া বিজেপিৰ কিছুমান মানুহে আমাৰ যিজন কেণ্ডিডেট তেখেতৰ এগেইনষ্টত কিছুমান এলিগেশ্যন আনিব বিচাৰিছে আজি আপোনালোকে দেখা পাইছে তাতে মই বিশেষত্বে গম পাইছোঁ মিটিঙত কৈছে যে কমল সিং নাৰ্জাৰীয়ে তেখেতে মছজিদৰ মাটি কাঢ়ি লৈছে আমাৰ ইয়াতে এতিয়া থিয় হৈ থকা আমাৰ UPPL দলৰ প্ৰাক্তন EM তথা MCLA মহোদয়ে আপুনি যি ঠাইত থিয় হৈ আছে যি মানস চেৰপাং সমষ্টিত সৰহসংখ্যক মছজিদ তথা ঈদগাহৰ মাটি তেখেতৰ দ্বাৰাই এলটমেণ্ট কৰোৱা হৈছে গতিকে এইটো প্ৰমাণ আছে আমাৰ সন্মুখতে আমাৰ দলে ইহঁতক এলটমেণ্টহে দিছে কাঢ়ি লোৱাৰ নজিৰ UPPL দলৰ নাই তেখেতসকলে যিখিনি অভিযোগ আনিছে এইবিলাক আমি পঞ্চায়তেই নস্যাৎ কৰিছোঁ আৰু তেখেতসকলক আমি প্ৰুফ সহকাৰে দেখাই দিব পাৰিম অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ দেখিবলৈ পাইছোঁ যে এইবাৰ BPF ইয়াত কেণ্ডিডেট দিয়া নাই বিজেপিয়ে দিছে তাকো এগৰাকী অন্য এটা সমষ্টিৰ প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকী কিবা প্ৰভাৱ পেলাব জানো ইয়াত একদম প্ৰভাৱ পেলাব নোৱাৰে কাৰণ আমাৰ ইয়াত লোকেল যিজন প্ৰাৰ্থী আছে কমল সিং নাৰ্জাৰী ডাঙৰীয়া তেওঁ 15 বছৰ আমাৰ ইয়াত শাসন কৰিছিল তেওঁ আমাৰ মুছলমান এলেকাত বহু ধৰণৰ উন্নয়ন কৰিছে আৰু আমি এইটো মানি ল'ব লাগিব তেওঁ এজন অভিজ্ঞ মানুহ তেওঁৰ পৰা আমি বহুত সঁহাৰি পাম আৰু এইবেলি সকলো জনগোষ্ঠীয়ে আমাৰ লোকেল প্ৰাৰ্থীজনকে মানে আকলি লোৱাৰ কাৰণে সিদ্ধান্ত লৈ পেলাইছে আৰু আমাৰ যিটো চালানী প্ৰাৰ্থী আহিছে বিজেপিৰ পৰা তেওঁক কোনেও আকলি নলয় এতিয়া ক'বলৈ গ'লে আমাৰ বেংগলী হিন্দু মানুহখিনিয়ে বিজেপিত বেছিকৈ ছাপৰ্ট কৰে তেওঁলোকেও এতিয়া কি কৰি আছে আমাৰ কমল সিং ডাঙৰীয়াৰ লগত যোগাযোগ কৰি আছে আৰু তেওঁলোকেও মানে 60% ভোট দিব বুলি প্ৰতিশ্ৰুতি দিছে মই ভাবোঁ এই বিপুল ভোটত আমাৰ প্ৰাৰ্থী মনোনীত প্ৰাৰ্থী কমল সিং ছাৰ বিপুল ভোটত উইন হ'ব বুলি মোৰ দৃঢ় বিশ্বাস ধন্যবাদ জনাইছোঁ এনেধৰণে সমষ্টিৰ প্ৰত্যেকজন লোকে কৈছে এইবাৰ কমল সিং নাৰ্জাৰী বিধায়ক হ'ব আৰু সেইমতেই ৰণনীতি প্ৰস্তুত কৰিছে UPPLে আৰু আমি দেখিবলৈ পাইছোঁ যে মানস চেৰপাং যিটো সমষ্টি সেই সমষ্টিটোত কিছু পৰিমাণে দুৰ্বল আছিল যদিও আজিৰ দিনটোত সক্ৰিয়ভাৱে ওলাই আহিছে ধনঞ্জয় ডাঙৰীয়া আৰু তেওঁৰ নেতৃত্বত এই সমষ্টিটোৰ ভোটাৰ ৰাইজে এবাৰ UPPLক ভোটদান কৰিব আৰু বিপুল ভোটত কমল সিং নাৰ্জাৰীক জয়যুক্ত কৰিব বুলি ৰাইজে আমাক কৈছে